গড়গাঁও মন্দিৰৰ ওচৰত আজি যিহেতু ফাকুৱা গতিকে ফাকুৱা উপলক্ষে আমাৰ গড়গাঁও মন্দিৰৰ উদযাপন সমিতিয়ে আজি ইয়াতে দেখিছে আপোনালোকে এখনি মেলা আয়োজন কৰিছিলে। হাই গাইজ, আপোনালোকে হয়তো মোৰ মাতটো কমকৈ শুনা পাইছে, কাৰণটো হৈছে আজি যি মেলা হৈছিলে গড়গাঁও মন্দিৰৰ উদযাপন সমিতিয়ে যি ফাকুৱা উপলক্ষে মেলা আয়োজন কৰিছিলে, সেই মেলাত মানে বহুত মানুহৰ সমাগম ঘটিছিলে আৰু লগতে ওচৰতে DJ বক্স বজি আছিলে। গতিকে সেইকাৰণে মোৰ মাইকটোৱে সেই মাতখিনি কাটোতে অৰ্থাৎ সেই নইজখিনি কাটোতে মোৰ মাতটো অলপ কাটি পেলালে, সেইকাৰণে আপোনালোকে কমকৈ শুনা পাইছে। বাৰু এতিয়া যিয়েই নহওক, আপোনালোকে মোৰ লগে লগে আজি মেলাৰ পৰিৱেশটো লাহে লাহে চাই যাব। মই এতিয়া গোটেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সেইবাৰে যাওঁ অলপ আহিবা। এয়া হৈছে গড়গাঁও মন্দিৰৰ আজি ফাকুৱাৰ পৰিৱেশ, আপোনালোকে দেখিছে। ইয়াতে দেখিছে আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীয়ে শ্বুটিঙত মানে চলি আহি আছে আৰু এখন হোটেল আৰু মই এতিয়া মন্দিৰৰ ওচৰলৈকে গৈ আছো। মন্দিৰৰ পূজাৰীক মেলা উদ্দেশ্যে বিভিন্ন কথা সুধিম, সুধিলে আপোনালোকে আহি থাকক লগে লগে। এতিয়া আপোনালোকে দেখিছে বৰষাণী বিষয়াৰ লগতে তেওঁৰ স্বামী ভাস্কৰ বৰুৱা আৰু লগতে তেওঁৰ পৰিয়ালবৰ্গই মন্দিৰৰ দুৱাৰ মুকলি কৰিব। এইটো কি নিয়ম মই ঠিক বুজি নাপালোঁ। কিছু সময় আগত মন্দিৰৰ দুৱাৰখন খোলা আছিলে, কিন্তু এতিয়া বন্ধ কৰিলে। এতিয়া প্ৰায় 4টামান বাজিছে, কিন্তু কিয় বন্ধ কৰিলে মই সেই নিয়মটো বুজি নাপালোঁ। আৰু যিয়ে নহওক, এই পূজাৰ পৰিৱেশটো আপোনালোকে এতিয়া চাই যাব। এতিয়া আপোনালোকে বিলখনৰ পৰা পাৰলৈ উঠি অহা এটি পকীৰ ষ্টেপ দেখিছে, আৰু ষ্টেপটোৰ কাষৰ পৰা তেওঁলোকে অৰ্থাৎ বৰষাণী বিষয়া পৰিয়ালবৰ্গই দুখন নাৱৰ সহায়ত সিটো পাৰলৈ যায়। সিটো পাৰে আপোনালোকে এজোপা গছত ৰঙা ফিটা মৰা দেখিছে, আৰু সেই গছজোপাৰ তলিতে তেওঁলোকে কিছু পূজা অৰ্চনা কৰি পুনৰ ইটো পাৰলৈ ঘূৰি আহে। আৰু ইটো পাৰে দৌল উৎসৱ উপলক্ষে যি মহাভোগ তেওঁলোকে আয়োজন কৰিছিলে, সেই মহাভোগ ৰাইজক বিতৰণ কৰে। এতিয়া আপোনালোকে বৰষাণী বিষয়া আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱাই মহাভোগ বিতৰণ কৰি থকা দেখিছে। তেওঁলোকে প্ৰায় 700-800 মানুহক নিজ হাতেৰে এনেদৰে মহাভোগ বিতৰণ কৰে।
তাৰ পিছত উদযাপন সমিতিয়ে এনেদৰে হাজাৰ হাজাৰ মানুহক মহাভোগ বিতৰণ কৰে। বন্ধু বান্ধৱীসকল এনেদৰে প্ৰায় 3 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে দৌল উৎসৱ উদযাপন কৰে। সো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ, বাই।